হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ বাবে গুড নিউজ। আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু দেৱে আজি তোমালোকৰ স্কলাৰশ্বিপ সন্দৰ্ভত এখন নোটিছ জাৰি কৰে। এই নোটিছখন হৈছে তোমালোকৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2018-ৰ যি আমাৰ মুখ্যমন্ত্ৰীৰ এটা বৃত্তি বা স্কলাৰশ্বিপ দিয়াৰ স্পেচিয়েল এক্সামিনেশ্যন স্কলাৰশ্বিপ বুলি কয়, সেইটো সন্দৰ্ভত এখন নোটিছ জাৰি কৰিছে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু দেৱে। য'ত কি আছে, শিক্ষাৰ্থীসকলৰ একাউণ্টত 2025-ত এতিয়া তেওঁলোকৰ বৃত্তিটো কি হৈছে, মেচুৱেট হৈছে। এতিয়া তোমালোকৰ একাউণ্টত নিজৰ একাউণ্টত পইচা সোমাব। এইখিনিৰ বাবে তোমালোকৰ নেক্সট কৰিবলগীয়া কাম কি আছে, ডকুমেণ্টছ কি লাগিব, তোমালোকে ক'ত যাব লাগিব, কেতিয়া তোমালোকৰ পইচা সোমাব, সেইখিনিৰ সন্দৰ্ভত আমাৰ এডুকেশ্যন মিনিষ্টাৰে এখন নোটিছ জাৰি কৰিছে। তোমালোকে ষ্টুডেণ্টছ ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমবাৰ লাষ্টলৈকে চাই থাকা। আমি গোটেইখিনি ডিটেইলছ আলোচনা কৰিম। আৰু তোমালোকে যদি এইটো বুজি পোৱা নাই, এইটো কি বস্তু, এইটো এটা তোমালোকৰ স্কলাৰশ্বিপ হয়। 2018-ত যোনে বৃত্তি এক্সাম পাছ কৰি পাইছে, এখন চেক পাইছিলে, চেকখন তোমালোকৰ আছিলে। এতিয়া এই চেকখন কি কৰিব লাগিব, এতিয়াহে তোমালোকৰ সেই পইচাটো কি হৈছে, তোমালোকৰ মিচুৱেট হৈছে। এতিয়াহে তোমালোকে সেই পইচাটো তোমালোকৰ নিজৰ একাউণ্টত পাবা। এইটো ইংলিছত কি কয়, ইয়াৰ নামটো ইংলিছত কি বুলি কয়, ফিক্সড ডিপজিট ৰিচিভড ইন দ্য কানেকশ্যন উইথ দ্য চিফ মিনিষ্টাৰ্ছ স্পেচিয়েল স্কলাৰশ্বিপ এক্সামিনেশ্যন। এইটো 2014 নহয়, যেটো নোটিছ জাৰি কৰিছে আমাৰ এডুকেশ্যন মিনিষ্টাৰে, এইটো 2018-ৰ হয়। ইয়াৰ নাম কি, স্পেচিয়েল চিফ মিনিষ্টাৰ্ছ স্পেচিয়েল স্কলাৰশ্বিপ এক্সামিনেশ্যন। এইটো তোমালোকে যোনে 2018-ত পাইছিলা, সেইবোৰ ষ্টুডেণ্টে তোমালোকে চাই থাকা। এইখন চোৱা, তোমালোকে জাননী কি দিছে জাননীত, মুখ্যমন্ত্ৰী বিশেষ আঁচনি 2018-ৰ অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিট ৰিচিপ্ট বা ফিক্সড ডিপজিট। তোমালোকক 2018-ত যোনে তোমালোকে পাছ কৰিছিলা, তোমালোকক কি দিছিলে, এখন টাৰ্ম ডিপজিট ৰিচিপ্ট দিছিলে। সেইসমূহৰ কি হৈছে, 2025 বৰ্ষৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত পৰিপক্ক বা মেচুৱেট হৈছে, মানে মেচুৰ হৈ গ'ল। এতিয়া বস্তুটো তোমালোকৰ হৈ গ'ল, এতিয়া তোমালোকক দিব। HDFC বেংকৰ গুৱাহাটীৰ খানাপাৰা শাখাৰ লগত হোৱা আলোচনা মৰ্মে তলত দিয়া ব্যৱস্থাসমূহক গ্ৰহণ কৰা হৈছে। যি আমাৰ গুৱাহাটী খানাপাৰাৰ HDFC বেংকৰ ব্ৰাঞ্চ আছে, সেই বেংকৰ আলোচনা মৰ্মে তোমালোকক কিছুমান নীতি নিয়ম দিছে। তোমালোকে ক'ত যাব লাগিব, কি ডকুমেণ্টছ লাগিব, কি কৰিব লাগিব, তেন্তেহে তোমালোকে কি কৰিব, তোমালোকৰ নিজৰ একাউণ্টত পইচাখিনি সোমাব। আমি নেক্সট চাম। 1 নম্বৰত কি দিয়া আছে, অসমৰ সকলো জিলাত HDFC বেংকৰ শাখাসমূহত বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ পৰা টাৰ্ম ডিপজিট ৰিচিপ্টসমূহক গ্ৰহণ কৰা হ'ব আৰু শিক্ষাৰ্থীৰ বেংক একাউণ্টত সম্পূৰ্ণ টকা জমা কৰাৰ ব্যৱস্থা HDFC বেংকৰ ফালৰ পৰা কৰা হ'ব। শিক্ষাৰ্থীসকলক নিজ জিলাত HDFC বেংকৰ শাখালৈ গৈ টাৰ্ম ডিপজিট ৰিচিপ্টসমূহ 15 তাৰিখ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ 9 মাহ 2025 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তোমালোকে ডেটটো মনত ৰাখিবা, এই 15 তাৰিখৰ পৰা তোমালোকৰ নিজ জিলাত বেলেগ বেংকত গ'লে নহ'ব, HDFC বেংকত যাব লাগিব। HDFC বেংকৰ ব্ৰাঞ্চত গৈ তোমালোকৰ যি 2018 চনত তোমালোকে বৃত্তি পৰীক্ষাৰ কাৰণে লাভ কৰা এই টাৰ্ম ডিপজিট এখন ৰিচিপ্ট আছে তোমালোকৰ হাতত, এইখন জমা কৰিব লাগিব। কোন তাৰিখে, এই 15 তাৰিখে জমা কৰিব লাগিব। অৰ্থাৎ এই মাহতে, এই 15 ছেপ্টেম্বৰ তাৰিখে তোমালোকৰ নিজৰ জিলাৰ HDFC বেংকত এইখন জমা কৰিব লাগিব। দ্বিতীয় নম্বৰত কি কৈছে, তোমালোকৰ দ্বিতীয় নম্বৰত দিয়া আছে, শিক্ষাৰ্থী অভিভাৱকসকলে তলত দিয়া সপ্ৰত্যায়িত নথিসমূহ নিজ জিলাৰ HDFC বেংকৰ শাখাত জমা দিব লাগিব। সেই যেদিনা তোমালোকে এই ৰিচিপ্টখন জমা দিব যাবা বেংকত, এই তলত দিয়া কিছুমান ডকুমেণ্টছ আছে, এইবোৰৰ লগত লৈ যাবা আৰু এইবোৰ তোমালোকে কি কৰিব লাগিব, জমা দিব লাগিব। 1 নম্বৰত কি দিছে, তোমালোকৰ টাৰ্ম ডিপজিট ৰিচিপ্টখন ল'ব লাগিব। যোনখন তোমালোকে বৃত্তি পাছ কৰি এখন ৰিচিপ্ট পাইছিলা, এইখন কিন্তু মেইন, এইখন ল'বই লাগিব। এইখন ফাৰ্ষ্ট, এই ৰিচিপ্টখন ল'ব লাগিব। দ্বিতীয়তে কি আছে, ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত থকা মোবাইল নং জমা দিব। যদি ছাত্ৰ ছাত্ৰীগৰাকী নাবালক হয়, সেই ক্ষেত্ৰত অভিভাৱকৰ মোবাইল নম্বৰ জমা দিব। তোমালোকে কি কৰিবা, নিজৰ মোবাইল নম্বৰ দিব লাগিব। যদি ছাত্ৰ ছাত্ৰীবোৰে নাবালিক হয়, অৰ্থাৎ কম বয়সৰ হয়, তেওঁলোকৰ অভিভাৱক বা পেৰেণ্টছৰ মোবাইল নম্বৰ দিলে হ'ব। 3 নম্বৰত কি কৈছে, তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে তলত উল্লিখিত নথিসমূহৰ
বা KYC যিকোনো এখন জমা দিব লাগিব। যদিহে ছাত্ৰ ছাত্ৰীগৰাকী নাবালিক হয় সেই ক্ষেত্ৰত অভিভাৱকগৰাকীৰ KYC নথিপত্ৰ জমা দিলে হ'ব। তোমালোকৰ বেংকৰ KYCৰ কাৰণে তলত দিয়া ডকুমেণ্টসমূহ বা নথি পত্ৰসমূহ জমা দিব লাগিব। আৰু যদি ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীসকলে কি হয় নাবালিক হয় তেন্তে কি কৰিব লাগিব তেওঁৰ পেৰেণ্টছ বা অভিভাৱকৰ ডকুমেণ্টছ দিব লাগিব। কি ডকুমেণ্টছ তোমালোকে ল'ব লাগিব এইটো তোমালোকে ভালকৈ চাবা। বেংকৰ কাৰণে কি দিব লাগিব? 1 নম্বৰ দিব লাগিব আধাৰ কাৰ্ড। তাৰপাছত কি দিব লাগিব তোমালোকৰ OTP যুক্ত আধাৰ কাৰ্ড বা PVC। যোনটো আধাৰ কাৰ্ডত তোমালোকৰ আধাৰৰ OTP আহিব, ওৱান টাইম পাছৱৰ্ড বুলি এটা নাম্বাৰ আহে যে মোবাইল নাম্বাৰত, সেইটো দিব লাগিব। তাৰপাছত কি পাছপৰ্ট এইটো নাইবা এইটো দিব লাগিব। নাইবা তোমালোকৰ কি লাগিব স্থায়ী ড্ৰাইভিং লাইচেন্স দিলেও হ'ব। তাৰপিছত ভোটাৰ কাৰ্ড দিলেও হ'ব, জব কাৰ্ড দিলেও হ'ব। আৰু কি আছে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ NPR প্ৰকাশ পোৱা তালিকা এইখন দিলেও হ'ব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ কি লাগিব এইবোৰ হৈছে তোমালোকৰ অভিভাৱকৰ, ঠিক আছে। নেক্সট কি আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কি দিব লাগিব বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি। তোমালোকৰ যি বেংকৰ পাছবুকৰ প্ৰথম পেজটো আছে যে সেইটো দিব লাগিব। তাৰপিছত কি আছে বেংক একাউণ্ট নাম্বাৰ আৰু কি দিব লাগিব তোমালোকৰ বেংকৰ নাম নাইবা তোমালোকৰ বেংকৰ IFSC কোড জমা দিব লাগিব। এইকেইটা দিলে হ'ব। ছাত্ৰ ছাত্ৰীগৰাকী নাবালিক হ'লে অভিভাৱকৰ নথি জমা দিব লাগে। আৰু যদি ছাত্ৰ ছাত্ৰীবোৰ কি হয় কম বয়সীয়াল হয় তেন্তে কি কৰিব লাগিব নিজৰ মা দেউতাৰ কাগজ দিলে হৈ যাব। নেক্সট তোমালোকৰ কি আছে 5 নম্বৰত দিছে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ জিলাত থকা প্ৰাথমিক শিক্ষা বিষয়াসকলৰ পৰা নিৰ্দিষ্ট এপ্লিকেশ্যন ফৰ্মেটখন সংগ্ৰহ কৰি নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ ওপৰত উল্লেখিত নথিসমূহৰ সৈতে টাৰ্ম ডিপজিট ৰিচিপ্টখন জমা দিব। কি কৰিব লাগিব তোমালোকে নিজ নিজ জিলাত থকা প্ৰাথমিক শিক্ষা বিষয়াসকলৰ পৰা কি কৰিব লাগিব নিৰ্দিষ্ট এপ্লিকেশ্যন ফৰ্মেট তাৰমানে তোমালোকক এখন ফৰ্ম দিব। সেই ফৰ্মখন সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰি এই যেতিয়া তোমালোকে এই বেংকত তোমালোকৰ ৰিচিপ্টখন জমা দিব যাব এই ফৰ্মখন ফিল আপ কৰি লগতে এই নথি পত্ৰবিলাক বা ডকুমেণ্টছবিলাক লগত লৈ যাব লাগিব। এই এপ্লিকেশ্যন ফৰ্মেটটো তোমালোকে ক'ত পাবা নিজৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলৰ পৰা তোমালোকে এই এপ্লিকেশ্যন ফৰ্মেটখন পাবা। অৰ্থাৎ এখন এপ্লিকেশ্যন পাবা বা এখন ফৰ্ম পাবা। আৰু শেষত কি কৈছে তোমালোকৰ 6 নম্বৰত যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে টাৰ্ম ডিপজিট ৰিচিপ্টখন এই পৰ্যন্ত পোৱা নাই বা টাৰ্ম ডিপজিট ৰিচিপ্টখনৰ সংশোধনৰ আৱশ্যক সেইসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা নিজ নিজ জিলাত থকা প্ৰাথমিক শিক্ষা বিষয়াৰ বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ কাৰ্যালয়লৈ গৈ নথিপত্ৰৰ সৈতে নিজৰ বেংকৰ একাউণ্টৰ সবিশেষ বেংক একাউণ্টত লিপিবদ্ধ নাম বেংক একাউণ্ট নাম্বাৰ বেংকৰ নাম আৰু IFSC কোড জমা দিব লাগিব। মানে 2018ত বৃত্তি পাছ কৰিছে কিন্তু এতিয়ালৈকে এই ৰিচিপ্টখন পোৱা নাই, এই টাৰ্ম ডিপজিট বা চেকখন পোৱা নাই। আৰু নাইবা কিবা চেকত কিবা নামৰ ভুল আহিছে বা কিবা সদৰণি কৰিব লাগে তেতিয়া তোমালোকে কি কৰিব লাগিব নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত যাব লাগিব নাইবা তোমালোকৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ যে আছে তাত যাব লাগিব। তাত গ'লে কি হ'ব তোমালোকে ঠিক কৰি দিব বা তোমালোকক এই ৰিচিপ্টখন দিব। তাত তোমালোকে কি দিব লাগিব এইবোৰ বস্তু নিজৰ নথিপত্ৰৰ সৈতে দিব লাগিব। বেংক একাউণ্ট দিব লাগিব, তাৰপিছত তোমালোকৰ পাছবুকৰ ফটো দিব মানে পাছবুকৰ জেৰক্স কপি দিব লাগিব, বেংক একাউণ্ট নাম্বাৰ দিব লাগিব, বেংকৰ নাম দিব লাগিব, বেংকৰ IFSC কোড দিব লাগিব। দি এইবোৰ তোমালোকে এই তাৰিখে তোমালোকে বেংকত এইবোৰ বস্তু জমা দিব লাগিব। তোমালোকে তাৰিখটো মনত ৰাখিবা ভালকৈ। এইটো 15 তাৰিখ 9 ছেপ্টেম্বৰ অৰ্থাৎ কি ছেপ্টেম্বৰৰ 15 তাৰিখে তোমালোকে এইখিনি বস্তু জমা দিব লাগিব। চ' ষ্টুডেণ্টছ তোমালোকে বস্তুখিনি ভালকৈ মন দি ল'বা, নহ'লে মই তোমাক এনেকৈ এবাৰ ভালকৈ বস্তুটো এনেকৈ যে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকৰ পেৰেণ্টছক দেখালে হৈ যাব। তোমালোকৰ পেৰেণ্টছ নিজে পঢ়িলেও গম পাব নাইবা তোমালোকৰ প্ৰধান শিক্ষকৰ ওচৰত গ'লেও তোমালোকক হেল্পখিনি কৰি দিব। চ' ষ্টুডেণ্টছ তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। আৰু যোনে তোমালোকৰ 2018ৰ বৃত্তি লাভ কৰিছিলে সকলোকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।